নিৰ্বাচনৰ বতৰ আৰু নিৰ্বাচনৰ সময়ছোৱাত গুৱাহাটীৰ যেহেতু প্ৰাৰ্থী ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু গুৱাহাটীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ইতিমধ্যে প্ৰচাৰত নামি পৰিছে। বাইদেউ, গুৱাহাটীটো এটা ডাঙৰ সমষ্টি, লোকসভা সমষ্টি, আপোনাক দায়িত্ব দিছে দলে, সময় কেনেকৈ দিছে প্ৰচাৰৰ নামত, সময় কেনেকৈ দিছে? চাওক, যিহেতু আপোনালোকে দেখিছে যে আমাৰ যিমানখিনি মণ্ডল আছে, আমাৰ গোটেই লোকসভাত, গুৱাহাটী লোকসভাটোত 32টা মণ্ডল আছে। গতিকে সেই প্ৰতিটো মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ লগত মই আচলতে লগ পাইছোঁ। গতিকে ইতিমধ্যে আমি চাউথ কামৰূপ জিলা গ'লোঁ, আমাৰ কাৰ্যকৰ্তাসকলক লগ পালোঁ প্ৰতিটো মণ্ডলৰ। এতিয়া আমি গোৱালপাৰা জিলাৰ প্ৰতিটো মণ্ডলৰ কাৰ্যকৰ্তাসকলক লগ পালোঁ আৰু যোৱাকালিৰ পৰা আমি গুৱাহাটী 16টা মণ্ডলৰ ভিতৰত 8টা মণ্ডল কালি আমি লগ পালোঁ। আজি আৰু 8টা মণ্ডলৰ কাৰ্যকৰ্তাসকলক আমি লগ পাম। বিৰোধীয়ে দেখা পাইছোঁ তেওঁলোকৰ প্ৰাৰ্থী আজিলৈকে ঘোষণা কৰিব পৰা নাই, কিন্তু গুৱাহাটীৰ চিটি বাছত উঠি তেওঁলোকে প্ৰচাৰ চলাইছে, বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাইছে, বিজেপি একো কাম কৰা নাই বুলি কৈছে। সেই যিবোৰ প্ৰচাৰ, তাৰ আপুনি তাৰ ওপৰত গৈ বা তাৰ সমান্তৰালকৈ কেনেধৰণে তেওঁলোকক প্ৰত্যুত্তৰ দিব বিচাৰিব বিশেষকৈ? চাওক, এতিয়া যদি আজিৰ তাৰিখত যদি বিজেপি কাম কৰা নাই বুলি কয়, তেতিয়াহ'লে তাতকৈ অবান্তৰ কথা আৰু একো হ'ব নোৱাৰে। কাৰণ আপোনালোকে দেখিব যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চাৰিওফালে কেৱল উন্নয়ন আৰু উন্নয়ন। আৰু যোৱা পৰহি মই আপোনাৰ হেৰিত গৈছিলোঁ, গোৱালপাৰাত, মানে এখন সভাত একেলগে 49টা মানে স্কিমৰ তেওঁলোকে ষ্ট'ন লে কৰিছে। আৰু আপোনালোকে দেখিছে যে চাৰিওফালে কেৱল উন্নয়ন আৰু উন্নয়ন। যদি আজিৰ তাৰিখত যদি কোনোবাই কয় যে উন্নয়ন হোৱা নাই, তাতকৈ অবান্তৰ কথা আৰু মই ভাবোঁ যে একোৱেই হ'ব নোৱাৰে। এটা কথা সুধিব বিচাৰিছোঁ যে গুৱাহাটীত হয়তো কংগ্ৰেছ বা তেওঁলোকৰ বিৰোধীৰ ঐক্যমঞ্চৰ সম্ভাৱ্য প্ৰাৰ্থী আন এগৰাকী মহিলা হ'ব পাৰে, মীৰা বৰঠাকুৰ হোৱাৰ সম্ভাৱনা আছে। যদি মীৰা বৰঠাকুৰ হয়, মীৰা বৰঠাকুৰ একালৰ আপোনাৰ সতীৰ্থও আছিলে, কেনেকুৱা ধৰণে প্ৰতিদ্বন্দ্বিতাটো কেনেকুৱা ধৰণে হ'ব বুলি? চাওক, মই অন্য দলে কাক দিয়ে, কি প্ৰক্ষেপ কৰে, সেইটো মোৰ বিচাৰ্য বিষয় নহয় আচলতে। কাৰণ আমাৰ দলে আজি মোক প্ৰক্ষেপ কৰিছে। গতিকে মই কেনেকৈ দলৰ মান সন্মান মানে ৰাখি পেলাই কেনেকৈ ভাৰতীয় জনতা পাৰ্টীক আৰু বেছি শক্তিশালী কৰিব পাৰোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰাত মই কেনেকৈ মোৰ অৰিহণা যোগাব পাৰোঁ, মই সেইটোতহে মই মোৰ চেষ্টা অব্যাহত ৰাখিছোঁ। নিৰ্বাচনৰ দিন চমু চাপি আহিছে, যিকোনো সময়তে নিৰ্বাচনৰ দিন ঘোষণা হ'ব পাৰে। সময় দিনটোত কিমানকৈ দিছে আপুনি প্ৰচাৰৰ নামত, কেনেকৈ দিছে? সমষ্টি যিহেতু মই পুনৰবাৰ কৈছোঁ, সমষ্টি যিহেতু ডাঙৰেই। মই ৰাতিপুৱা 7টাৰ পৰা ওলাওঁ, গতিকে কেতিয়া ঘৰ সোমাওঁ তাৰ কোনো হিচাপ নাই আচলতে। কাৰণ আপোনালোকে দেখিছে যে কাৰ্যকৰ্তাসকলৰ যি উৎসাহ আৰু মানে প্ৰতিটো প্ৰান্তৰ পৰা, আৰু মই যেতিয়া ঘৰ সোমাওঁ তাৰ পিছতো কিন্তু ৰাতি 2-2:30 মানে কাৰ্যকৰ্তাৰ ভিৰ থাকে। ৰাতিপুৱা যেতিয়া তেওঁলোকে গম পাইছে, এতিয়া তেওঁলোকে গম পোৱা হৈ গ'ল যে মই 7টা বজাত ওলাওঁ, গতিকে তাৰ আগত তেওঁলোক আহে। গতিকে তেওঁলোকৰ মৰম আৰু তেওঁলোকৰ উৎসাহে মোক আৰু বেছি উৎসাহিত কৰিছে। গতিকে মোৰ এতিয়া ৰাত দিন একাকাৰ কৰি পেলাইছোঁ। এই শক্তি নিশ্চয় লগত আছে। একদম। আৰু আপোনালোকে দেখেই যে মই যিহেতু মই 2টাকৈ মানে মই মহিলা মৰ্চাত সভানেত্ৰী হিচাপে মহিলাসকলক মই প্ৰতিনিধিত্ব কৰিছিলোঁ। গতিকে মহিলাসকলৰ উন্নয়নৰ কাৰণে কাম কৰা টানটো এনেও মোৰ অকণমান বেছি। ধন্যবাদ জনাইছোঁ। এয়া আছিল বিজুলী কলিতা মেধি। আৰু ইতিমধ্যে যিহেতু প্ৰচাৰত নামি পৰিছে আৰু গুৱাহাটীৰ লোকসভা সমষ্টিৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে ঘূৰিছে। আৰু আজি যি উজান বজাৰত থকা যি বিজেপিৰ কাৰ্যালয় আছে, উত্তৰ পূৰ্বাঞ্চলৰ যি কাৰ্যালয় আছে, কাৰ্যালয়ত আহি উপস্থিত হৈছে। আৰু বিশেষকৈ বিৰোধীক সন্মুখত কি কৰিছে বা বিৰোধীয়ে কি ধৰণে তেওঁক প্ৰত্যাহ্বান জনাব তাৰ প্ৰতি চিন্তা নকৰাকৈ বিজেপিয়ে বা বিজুলী কলিতা মেধিৰ নিজৰ লক্ষ্যত উপনীত হ'ব বিচাৰিছে। আৰু লক্ষ্যত উপনীত হোৱাৰ কাৰণে দিনটোত 12ৰ পৰা 15 ঘণ্টা ধৰি প্ৰচাৰৰ নামত ব্যস্ত হোৱা বুলি তেওঁ ইতিমধ্যে আমাক অৱগত কৰিছে।